অহা 7 তাৰিখ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমগ্ৰ অসমৰ গাঁৱে ভূঞে নিৰ্বাচনী বঁটা তুংগত উঠিছে শাসক বিৰোধীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ আজি নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ 7 নম্বৰ বেকি জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মঞ্জুৰা খাতুনৰ বিশেষ যি ৰেলী সেই ৰেলী ওলাই আহিছে তাৰ সামগ্ৰিক যি পৰিৱেশ যি দৃশ্য আমি আপোনালোকক দেখুৱাম কিছু ৰাইজ আছে কিছু কংগ্ৰেছৰ নেতৃবৃন্দ আছে তেওঁলোকৰ পৰা কিছু মতামত ল'বলৈ প্ৰয়াস কৰিম মোৰ কাষত আছে বৰপেটা জিলা কংগ্ৰেছৰ উপসভাপতি শামছুল হক ডাঙৰীয়া তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ প্ৰয়াস কৰিম 7 নম্বৰ বেকি জিলা পৰিষদৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী মঞ্জুৰা খাতুনৰ যি বৃহৎ ৰেলী ওলাই আহিছে আজি কি ক'ব মানে এই ৰেলীয়ে প্ৰমাণ কৰিছে যে 7 নম্বৰ বেকি জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় নিশ্চিত ইতিমধ্যেই আমাৰ 6টা জিপিৰ হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে পূৰ্ণ সমৰ্থন আমাক দিছে গতিকে আমি নিশ্চিত যে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দল জয়ী হ'ম আৰু মঞ্জুৰা খাতুনৰ জয় নিশ্চিত হয় ইতিমধ্যে বৰপেটা জিলা কংগ্ৰেছৰ উপসভাপতি শামছুল হক ডাঙৰীয়াই কি মতামত প্ৰয়োগ কৰিলে আপোনালোকে শুনিবলৈ পালে যে 7 নম্বৰ বেকি জিলা পৰিষদৰ যি কংগ্ৰেছ দলৰ প্ৰাৰ্থী মঞ্জুৰা খাতুনৰ জয় নিশ্চিত বুলি দাবী কৰিছে যি 7 নম্বৰ বেকি জিলা পৰিষদৰ যি কংগ্ৰেছ দলৰ প্ৰাৰ্থী মঞ্জুৰা খাতুন তেখেতৰ কিছু মন্তব্য ল'বলৈ প্ৰয়াস কৰিম হয় মোৰ কাষত আছে 7 নম্বৰ বেকি জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মঞ্জুৰা খাতুন তেখেতৰ অনুভৱ জানিবলৈ প্ৰয়াস কৰিম কি ক'ব আজি কেনেকুৱা অনুভৱ হৈছে খুব ভাল অনুভৱ হৈছে মোৰ ৰাইজে বহুত পৰিমাণে সঁহাৰি পাই আছোঁ ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰিব বুলি আশাবাদী মই বেকি জিলা পৰিষদৰ সমষ্টিৰ যিসকল ভোটাৰ আছে তেওঁলোকক কি ক'ব মই এতিয়া আহ্বান জনাম যে আপোনালোকে মোক বিপুল ভোটত জয়যুক্ত কৰক আজি ৰেলী ক'ৰ পৰা ক'লৈ যাব আপোনালোকে আজি ৰেলী খৰিচলাৰ পৰা জয়পুৰলৈকে জানিবলৈ দিছে যে বেকি জিলা পৰিষদৰ যি কংগ্ৰেছ দলৰ প্ৰাৰ্থী মঞ্জুৰা খাতুন তেখেতে কৈছে যে আজি যি বৃহৎ ৰেলী উলিয়াইছে হাজাৰ হাজাৰ জিলা পৰিষদ এৰিয়াৰ হাজাৰ হাজাৰ পুৰুষ মহিলা তেওঁক সমৰ্থন কৰিছে তেওঁৰ সমৰ্থনত ওলাই আহিছে কংগ্ৰেছৰ অন্যান্য যি নেতৃবৃন্দ আছে তেওঁলোকৰ পৰাও কিছু মন্তব্য ল'বলৈ প্ৰয়াস কৰিম প্ৰাক্তন জিলা পৰিষদৰ সদস্য হাজিপাৰা জিলা পৰিষদৰ প্ৰাক্তন সদস্য তেখেতৰ পৰাও কিছু মন্তব্য ল'বলৈ প্ৰয়াস কৰিম কি ক'ব আৰু আজি আমি বেকি জিলা পৰিষদৰ সদস্যৰ সমৰ্থনত আমি বিশাল এখন ৰেলী আমি আয়োজন কৰিছোঁ আৰু এই ৰেলীত আমি যি দেখা পাইছোঁ স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ আমাৰ কংগ্ৰেছৰ শুভাকাংক্ষী বা কংগ্ৰেছৰ ন্যায়নিষ্ঠাবান কৰ্মীসকল ওলাই আহিছে আৰু আমি মানে আশা কৰিছোঁ আৰু আপোনালোকে দেখা পাব আজিৰ দিনটোত আমাৰ যি 6খন পঞ্চায়ত আছে প্ৰত্যেক পঞ্চায়ততে আজি 6খন পঞ্চায়তে খালি আপোনালোকে কংগ্ৰেছেই পাব আজিৰ দিনটোত কোনো বিৰোধী দল আমাৰ সন্মুখত নাই গতিকে আমি আশা কৰোঁ যে অনাগত দিনত আমাৰ কেৱল জিলা পৰিষদৰ সদস্যই নহয় বাকী আঞ্চলিক পঞ্চায়তৰ সদস্যসকলেও বিপুল ভোটত মানে জয়ী হ'ব এই কথাটো আজিৰ দিনত আমি মানে জনসাধাৰণৰ যিখন সমৰ্থন চাই আমি ক'ব পাৰোঁ দেখিবলৈ পোৱা গৈছে যে বেকিৰ পূব পাৰ আৰু পশ্চিম পাৰৰ যি ৰাজনীতি সেই ৰাজনীতিয়ে প্ৰভাৱ পৰিব নেকি আমি কংগ্ৰেছে বেকিৰ পূব পাৰ পশ্চিম পাৰ সেই কথাটো আমি মানে বিশ্বাস নকৰোঁ আমি কংগ্ৰেছৰ ন্যায়নিষ্ঠাবান কৰ্মী হিচাপে বা আমাৰ প্ৰাৰ্থীসকলেও যে সমভাৱে ইপাৰ সিপাৰ নহয় সমভাৱে দুয়োফালৰ জনসাধাৰণৰ উন্নতি বা সমভাৱেৰে আমি দুয়োফালে কাম কৰাৰ কাৰণে আমাৰ প্ৰাৰ্থীসকলে প্ৰতিশ্ৰুতি দিছে আৰু আমি ন্যায়নিষ্ঠাবান কৰ্মীসকলে সেই কথাৰ পূৰ্ণ সমৰ্থন জনাইছোঁ কিমান শতাংশ ভোট পাব বেকিৰ ফালৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী জানে যে আপোনালোকেতো জানিয়ে পুৰণা বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত গিলাজাৰী মৌজা আগৰে পৰা ইউডিএফৰ তাতে প্ৰভাৱ নাই তাতে মোটামুটি ধৰক 90% ভোট মঞ্জুৰা খাতুনে পাব আৰু আমি ইফালেও আশাবাদী আগতে আমি দেখিছোঁ পুৰণা জনীয়া সমষ্টিত এই গোটেইকেইখন পঞ্চায়ততে আমাৰ পঞ্চায়তৰ সভাপতি সভানেত্ৰী আমাৰ দলৰে আছিল গতিকে আমি ইফালৰ পৰা আমি আশা কৰোঁ যে ইফালেও 90% ভোট মঞ্জুৰা খাতুনে পাব আৰু প্ৰত্যেকজন আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে বিজয়ী হ'ব জিলা পৰিষদ বেকি জিলা পৰিষদ অঞ্চলৰ ভোটাৰ ৰাইজক কি আহ্বান জনাব যে বেকি জিলা পৰিষদ ভোটাৰ ৰাইজক আমি আহ্বান জনাম যে বৰ্তমান যেটো ৰাজনৈতিক প্ৰেক্ষাপট এই প্ৰেক্ষাপটত আপোনালোকে ইউডিএফ বা বিজেপিৰ দলক মানে সমৰ্থন নকৰি আপোনালোকে কংগ্ৰেছক ভোট দিব আৰু কংগ্ৰেছৰ হাত যদি শক্তিশালী হয় অহা বিধানসভাত আমি যদি ইয়াৰ পৰা এজন কংগ্ৰেছৰ বিধায়ক আমি দিছপুৰত পঠাব পাৰোঁ তেতিয়াহ'লে আমাৰ পাকা বেতবাৰী বিধানসভা সমষ্টিৰ মানে উন্নয়ন হ'ব আৰু আমাৰ কংগ্ৰেছৰ হাত শক্তিশালী হ'লে
মানে দিছপুৰৰ পৰা হিমন্ত বিশ্ব চৰকাৰ আমি উফৰাই দিব পাৰিম। হয়, ধন্যবাদ জনাইছোঁ প্ৰাক্তন জিলা পৰিষদৰ সদস্যগৰাকীক। ইতিমধ্যেই 7 নম্বৰ বেকী জিলা পৰিষদৰ কংগ্ৰেছৰ সমৰ্থনত, কংগ্ৰেছ প্ৰাৰ্থী মঞ্জু আৰাৰ সমৰ্থনত হাজাৰ হাজাৰ পুৰুষ মহিলা আজি ওলাই আহিছে অহা 7 তাৰিখে নিৰ্বাচন। তেখেতসকলে দাবী কৰিছে যে অহা 7 তাৰিখৰ নিৰ্বাচনত মঞ্জু আৰা খাতুন বিপুল ভোটত জয়লাভ কৰিব বুলি তেখেতসকলে দাবী কৰিছে। যি সামগ্ৰিক যি পৰিৱেশ, যি সামগ্ৰিক দৃশ্য আমি মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে যি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে, মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে ইতিমধ্যে যি সামগ্ৰিক যি পৰিৱেশ, যি দৃশ্য, সেই দৃশ্য আপোনালোকক দেখুৱালে। আপোনালোকে চাই আছিল এনি লাইভ, চাই থাকক। মই নজমুল হক, ধন্যবাদ। শুভ সংবাদ, বৰপেটা চহৰৰ মেট্ৰকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।